মানে এনেকুৱা আমাৰ এনেকুৱা নাজাৰা চব জাগা ঐ ভাই চলো চলো বলো বলো মানে একদম ভালকে যাব লাগিব ইয়াতে আৰু এনেকৈ গৈ 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 হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মানে কথাটো কি হ'ল, আজি গুৱাহাটীত মানে তামাম ফালি দিছে গৰমে, তো সেইকাৰণে আমি যে তেনেকুৱা খাতৰা জেগাত যাম ন, আপোনালোকে পাগলা হৈ যাব। তো বলক বলক মোৰ লগত বলক, আজি ক'ত যাম দেখাইছোঁ আপোনালোকক। তো ফাৰ্ষ্টত আপোনাৰ বেগত মোৰ গোটেই কাপোৰ কানি যিমান যি আছে গোটেইবিলাক ভৰে চৰে একদম মানে ৰেডি হৈ লৈছোঁ মানে। আৰু এতিয়া বলক এতিয়া মোৰ লগত জেগাটোলৈকে আজি একদম বঢ়িয়াকৈ ইয়াত ক'ত গ'লে এইটো, তো বলক আজি আমাৰ লগত এইটো খাতৰা জেগাটোলৈকে। আজি কোন আছে চাওক, অবিনাশ ভাই ক'ত যাই আছোঁ? ফালি দিম কাপোৰ চাপোৰ বান্ধি লৈছে একদম। বহি যা একদম, বহি যা পিছফালে, বঢ়িয়াকৈ বহি যা, লেটছ গ'। আৰু এনেকৈ একা বেকা ৰাস্তাৰে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। মানে কথাটো হ'ল মই শুই আছিলোঁ, ইহঁতে হঠাৎ আহি কিনে ক'লে কি আৰু যে জোহ ফুৰি আহোঁ। মই বোলো ময়ো গাড়ীখন উলিয়াই দিলোঁ আৰু গোটেইকেইজন আমি ওলাই আহিলোঁ। আৰু এনেকৈ গৈ 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 আৰু এনেকৈ আহি আমি হঠাৎ পাই গ'লোঁ এটা ৱাটাৰ ক্ৰচিং। মানে একদম মোৰ কনফিডেঞ্চ নাই কাৰণে অবিনাশ ভাইকে দি দিছোঁ। অবিনাশ ভাই চলো বলক, একদম বঢ়িয়াকৈ লৈ যাব। মই বহি লওঁ ৰ'ব কি কয় বলা চলো উঠ। অবিনাশ ভাই গাড়ীখন ভালকৈ লৈ যাব, নমো মানে আপোনাৰ মানে আজি এডভেঞ্চাৰ মানে একদম বেলেগ লেভেলৰ এডভেঞ্চাৰ হৈ গৈছে। এই মোৰ স্কুটিখন গৈ পাল কিবাকৈ, আৰু মোৰে একদম পানী একদম ভৰি ওপৰলৈকে হৈছে। আইয়া যাই পাম না আজি? চলো বলক, ভগৱানক চিন্তি বোলে। আমাৰ লগৰকেইটা আগত গ'ল আৰু অবিনাশ ভাই লৈ গৈ যাই আছে, আৰু প্ৰ' ড্ৰাইভাৰ একদম আমাৰ লাহে লৈ গেলি হ'ল বাছ। আৰু এনেকুৱা বোকা পানীৰ মাজেৰে একা বেকা ঠেকচা বানা ৰাস্তা দি আমি গৈ কিন্তু এটা কথা ক'ব লাগিব, ৰাস্তাটো কিন্তু ভাল লাগিছে। মানে চাৰিওফালে পৰিৱেশটো বঢ়িয়া, একদম সেউজীয়া, একদম ঠাণ্ডা, একদম পৰিৱেশটো মানে একদম ঠাণ্ডা পৰিৱেশ একদম। আমি গৈ আছোঁ এনেকৈ, আগফালেও আছে আৰু আমাৰ নাজাৰা চাওক আপোনালোকে। হৈছে দিয়া আজি এখন মই গাড়ীয়ে নাথাকে আৰু তেনেকৈ আহি ফাইনেলি লোকেশ্যন পাই গ'লোঁ। ৰাহুল ভাই কেনে লোকেশ্যনত লৈছা? হেলমেটটো খুলি দি একদম। অবিনাশ ভাই আৰু এতিয়া আমাৰ ব্ৰাদাৰ বিট্টু ভাই, তো একদম খাতৰা লোকেশ্যনত লৈ আহিছে। এতিয়া বলক, মই জানো এইটো লোকেশ্যন কোনো নাজানে, এইটো লোকেশ্যন মানে চিক্ৰেট লোকেশ্যন, মানে একদম মানে খাতৰা গুৱাহাটীৰ পিচফুল লোকেশ্যন। তো বলক আমি এতিয়া গাটো ধুই লওঁ এতিয়া একদম ঝাৰণাত। ইহঁতে এনে ধেমালি কৰি আছে। এইখিনি আমাৰ বেলতলা ওচৰৰে এই বশিষ্ঠ মন্দিৰৰ ওচৰৰ ৰাস্তা এটা হয়। এইবেলা এডভেঞ্চাৰ তো একদম মানে একদম ভালকৈ যাব লাগিব ইয়াতে। আৰু এনেকৈ গৈ আমি আহি পাম এনেকুৱা এটা জেগা। আপোনালোকৰ এনেকুৱা লাগিব পাৰে কি এই পানীখিনি লেতেৰা হয়, কিন্তু লেতেৰা নহয়, এইটো মানে নিজৰা পানী হয়, পূৰা একদম চাফা পানী একদম। ত' আহি এই ঠাণ্ডা পানী পাই গ'লোঁ। তো বলক এতিয়া পূৰা মজাকৈ গা চা ধুই দিওঁ ইয়াতে। আৰু এই গেলা গৰমত ভগৱানক চিন্তি মাৰি দিলোঁ ময়ো ডুবকি এটা। কি ঠাণ্ডা পানীয়ে ৰাইজ, একদম মানে ফালি দিছোঁ আজি একদম। মানে অবিনাশ ভাই এটা ডুবকি লাগে একদম এতিয়া দত একদম অবিনাশ ভাই ডুবকি মাৰি দিব একদম। এই একদম পাগল হৈ গৈছে ইয়াতে আহি কিনে একদম। গা চা ধুই ললোঁ একদম। এতিয়া আৰু এই গধূলি হ'ব হৈছে একদম, আপোনালোকে চাব পাৰে। এতিয়া একদম মানে কাপোৰ চাপোৰ পিন্ধি লওঁ, কাপোৰ চাপোৰ লৈছোঁ এতিয়া বঢ়িয়াকৈ পিন্ধি লওঁ, তাৰপিছত আপোনাক লগ পাই আছোঁ মই। এতিয়া একদম কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, গা চা ধোৱা হৈ গ'ল। এতিয়া বলক ৰিটাৰ্ণ টু হোম। এতিয়া আপোনাৰ বৰষুণ আহোঁ হৈছে, তো আমি ওলালোঁ ইয়াৰ পৰা। আৰু এতিয়া ফটাফট ইয়াৰ পৰা ওলাই দিওঁ আৰু বৰষুণ আহাৰ আগে কি জেগা এই মাহা। তো বলক ওলাই দিওঁ জল্দি। অবিনাশ ভাই তো কেনেকুৱা লাগিল অবিনাশ ভাই আজি? একদম বঢ়িয়া। বলক এতিয়া ওলাই দিওঁ আৰু একদম। এইখন বা কাৰ স্কুটি বা মানুহ চানুহচোন নাই, গাড়ী চাড়ী থৈ মানুহ ক'ত গুচি যায়। তো এইকেইখন আমাৰ গাড়ী। তো বলক এতিয়া জল্দি। অবিনাশ ভাই ভাগো হাতী আহিছে ভাগো চলো। তো থেংক ইউ ফৰ ৱাচিং। আৰু এনেকৈ আমি বেলেগ এডভেঞ্চাৰ জেগা যাই থাকিম, হয়নে নাই অবিনাশ? আমি এনেকৈ গৈ থাকিম। তো আজিলৈ ইমানতে সামৰি দিলোঁ। আৰু যদি চেনেলটো ভাল লাগিছে আৰু যদি মোৰ ভিডিঅ'ছবোৰ ভাল লাগিছে, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু এনেকুৱা এডভেঞ্চাৰ ভিডিঅ' গুৱাহাটীৰ চাই গৈ থাকিব।